শাস্ত্ৰত কৈছে যে দুৰ্লভম মনুষ্য দেহ, মনুষ্য শৰীৰটো অত্যন্ত দুৰ্লভ, আৰু তাতকেও দুৰ্লভ বুলি কৈছে সাধু সংগ, সৎসংগ। পৃথিৱীত এনে অনেক মনুষ্য আছে যিসকলে ভগৱন্তৰ পৰম কৃপাত মনুষ্য জন্ম লাভ কৰে সঁচা, কিন্তু সৎসংগৰ অবিহনে তেওঁলোকে মনুষ্য জীৱন সমাপ্তি কৰে। যদি মনুষ্য জন্ম প্ৰাপ্তিৰ পিছতো যদি তেওঁ সাধু সংগ গ্ৰহণ নকৰে, তেতিয়াহ'লে সেই মনুষ্য জন্মৰ কোনো মূল্যই নাথাকে। সেইকাৰণে ভাগৱত শাস্ত্ৰই অত্যন্ত সাৱধানেৰে আপোনাক সকলোকে নিবেদন কৰিছে যে মনুষ্য জন্মটোক যাতে বৃথা নকৰে, সেইকাৰণে ভাগৱত শাস্ত্ৰ আপোনালোকে শ্ৰৱণ কৰক। কেলে যে ভাগৱত শাস্ত্ৰ শ্ৰৱণে মনুষ্য জীৱনক সাৰ্থক কৰিব। ইয়াৰ পিছৰ পদতে কৈছে যে পুৰাণৰ সূৰ্য এইটো মহাভাগৱত ব্যাস মহাঋষি আৰু কহিছা মহত্ব। ভাগৱত শাস্ত্ৰক পুৰাণসমূহৰ সূৰ্য শাস্ত্ৰ বুলি বৰ্ণন কৰিছে। প্ৰভুসকল, আপোনালোকে মন কৰিছে, মই যেতিয়া কালি নিশা আহি ইয়াতে সোমাইছিলোঁ, তেতিয়া মই ইয়াতে জ্বলি থকা লাইট কেইটাৰ যিমান বাহাদুৰি দেখিছিলোঁ, এতিয়া কিন্তু ইমান বাহাদুৰি এইকেইটাৰ নাই। কেলে নাই? এতিয়া এওঁলোকৰ দেউতাক ওলাইছে, আকাশত সূৰ্য বিদ্যমান হৈ আছে, সেইকাৰণে ইহঁতৰ বাহাদুৰিটো নাইকিয়া হৈ গৈছে। সূৰ্য অস্তাচলত যোৱাৰ পিছত এওঁলোকৰ আকৌ আগৰ নিচিনাকে ক্ষমতা হ'ব। মূল কথা হৈছে এনেকুৱা, আজি অকণ বতৰটো মেঘাচ্ছন্ন, সেইকাৰণে সূৰ্যক মানুহে দৰ্শন কৰা নাই, কিন্তু তাৰ প্ৰভাৱৰ পৰা কিন্তু কোনো তাক দৃষ্টিগোচৰ নোহোৱা বুলি ক'ব নোৱাৰে। অৰ্থাৎ সূৰ্য ওলাল নে নাই, সূৰ্য উদিত হ'ল নে নাই, এই কথাটো চাবলৈ কোনোবাই যদি টৰ্চ মাৰি চায়, তাহলে এইটো কেনে কথা হ'ব বাৰু? বোলে টৰ্চটো আনচোন, সূৰ্যটো ওলাইছে নে মাৰি পেলাই চাওঁ। টৰ্চ মাৰি সূৰ্য চাব নোৱাৰে। কেলে? সূৰ্য যে প্ৰকাশিত হৈছে তেওঁ স্বয়ং প্ৰমাণিত, তেওঁ যে উদিত হৈ আছে সেইটো তেওঁৰ কাৰ্যৰ দ্বাৰা প্ৰমাণিত কৰিছে। সমস্ত পুৰাণাদি শাস্ত্ৰসমূহৰ ভিতৰত ভাগৱত যে সূৰ্য শাস্ত্ৰ, ইয়াৰ কাৰণে ভাগৱত সূৰ্য শাস্ত্ৰ বুলি তাক প্ৰমাণিত কৰিবৰ কাৰণে কোনো অন্য শাস্ত্ৰৰ প্ৰয়োজনেই নাই। কিম প্ৰমাণমিতি চেত তত্ৰাহমেব প্ৰমাণমিত্যা নিগমবিদ। কি এনে প্ৰমাণ প্ৰয়োজন আছে? ভাগৱত শাস্ত্ৰৰ বাণী বেদবাণীৰ নিচিনাকে স্বয়ং সিদ্ধ আৰু প্ৰমাণিত। ভাগৱত শাস্ত্ৰৰ বাক্যক প্ৰমাণিত কৰিবৰ কাৰণে কোনো অন্য শাস্ত্ৰৰ প্ৰমাণৰ যুক্তি অনাৰ ইয়াত প্ৰয়োজনেই নাই। ভাগৱত শাস্ত্ৰৰ প্ৰতিটো বাণী স্বয়ং প্ৰমাণিত। ইয়াৰ মহত্ব ভগৱান বেদব্যাসে কেনেকে প্ৰমাণিত কৰিছে, কেনেকে ইয়াৰ মহত্ব বখানিছে, ইয়াত কৈছে যে ব্যাস মহাঋষিয়ে ইয়াৰ মহত্ব প্ৰকাশ কৰিছে। কেনেকে মহত্ব প্ৰকাশ কৰিছে? প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত ভগৱান বেদব্যাসে ভাগৱত শাস্ত্ৰৰ মহত্ব প্ৰকাশ কৰিছে, আৰু তেওঁ কৈছে যে মই ইয়াৰ পিছৰ পদত উল্লেখ কৰিছে যে মই দেৱৰ্ষি নাৰদৰ প্ৰসাদত এই তত্ত্ব মোৰ প্ৰাপ্তি হৈছে। মোৰ পৰা সুখদেৱে এই কথা প্ৰাপ্তি কৰিছে, সুখদেৱে পৰীক্ষিতক কৈছে, আৰু সেই অজুহাতেৰে সমস্ত পৃথিৱীত ভাগৱত শাস্ত্ৰ প্ৰকাশিত হৈছে। প্ৰভুসকল, বেদব্যাসে যেতিয়া ভাগৱতৰ শাস্ত্ৰ ৰচনা কৰিবলৈ গৈ প্ৰথম যি 3টা শ্লোক বৰ্ণন কৰিছে, প্ৰথম 3 ভাগ পদ ভাগৱতৰ প্ৰত্যেক ভাগৱতৰ আৰম্ভণিতে উল্লেখ কৰে। কি কৈছে? জন্মাদি ঐশ্বৰ্যতায়াত অৰ্থেষু অভিজ্ঞস্বৰাত তেনে ব্ৰহ্ম হৃদাদি কবয়ে মুহ্যন্তি যত সূৰয় তেজ ভারি মৃদম যথা বিনিময়ে যত্র ত্রিসর্গধাম্নাঃ সেন সদা নিরস্ত কুহং সত্যম পরম ধীমহি। সত্যম পরম ধীমহি ইচ্ছা কৰিলে ভগৱান বেদব্যাসে প্ৰাৰম্ভণি শ্লোকটোত এনেকে লিখিব পাৰিলেহেঁতেন। মাধুৰ্য সংস্কৃতৰ অধ্যয়ন কৰিছে
তেওঁ ক'ব যে কৃষ্ণম পৰম ধীমহি লিখিব পাৰিলেহেঁতেন, ব্যাকৰণিকভাৱেতো কোনো ভুল নাই। ৰামম পৰম ধীমহি লিখিব পাৰিলেহেঁতেন, অসুবিধা নাই। কিন্তু লিখিলে কি বুলি? সত্যম পৰম ধীমহি, সত্যই পৰম ধ্যানৰ বস্তু। আপোনালোকে সত্যক ধ্যান কৰক। আপোনালোকে যাক পৰম সত্য বুলি ভাবে সেই সত্যক ধ্যান কৰক। তাহলে সেই সত্য কি? প্ৰভুসকল, বেদব্যাস অত্যন্ত সচেষ্টতাৰে এই কাম কৰিছে। তেওঁ অত্যন্ত নিখুঁত পৰিকল্পনাৰে মই মোৰ হৃদয়ত, মই মোৰ মস্তিষ্কত মই যি বস্তুক পৰম সত্য বুলি মানি ল'ম, সেই সত্যক আধাৰ হিচাপে লৈ মই মোৰ ধ্যানৰ মূল হিচাপে মই গ্ৰহণ কৰিম। তাৰ কাৰণে মোক প্ৰয়োজন হ'ব গুৰুৰ। মই গুৰুকে ভগৱান বুলি মানি ল'ম, গুৰুদেৱ ভগৱান স্বয়ং। গুৰুৰ দুখানি অভয় চৰণত মই সমৰ্পিত হ'ম। প্ৰথমতে এইটো পদ্ধতি, এটা প্ৰক্ৰিয়া। কেনেকুৱা যে কৈছে যে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। গুৰুৰ দুখানি অভয় চৰণত ব্যক্তি এগৰাকী যেতিয়া সমৰ্পিত হয়, তেওঁ গুৰুকে সাক্ষাৎ ভগৱান বুলি তেওঁৰ চৰণত আশ্ৰিত হ'ব লাগে। মই নাজানো কোন ভগৱান আছে, কিন্তু মই আপোনাকে ভগৱান বুলি মানিছো। এইটো গুৰু তত্ত্বৰ মূল বিষয়। যেতিয়া আপুনি গুৰু ভজিলে, গুৰুৰ তেতিয়া নিজস্ব কৰ্তব্য এটা আছে। কি কৰ্তব্য? তেওঁ আপোনাক ভগৱান চিনাই দিব। যদি আপোনাক তেওঁ ভগৱান চিনাব পাৰে, তেতিয়াহ'লে তেওঁ কৃপাময় গুৰু হ'ব। এই কথা স্বয়ং ভগৱান শ্ৰীকৃষ্ণ উদ্ধৱৰ আগত একাদশ স্কন্ধত বৰ্ণন কৰি কৈছে, আমাক চিনাৱে গুৰু কৃপাময়। মোক যিজনে চিনাই দিব পাৰে তেওঁ কৃপাময় গুৰু। সেইকাৰণে গুৰুৰ ওচৰত যেতিয়া আপুনি আশ্ৰিত হ'ব, গুৰুৱে আপোনাক ভগৱান দেখুৱাই দিব। তেতিয়া আপোনাৰ কাৰণে ভগৱান দুজন হৈ গ'ল। কিন্তু এজনটো গুৰুৱে দেখুৱাই দিয়া ভগৱান, আৰু আনজন কোন? স্বয়ং গুৰুৱে মোৰ কাৰণে ভগৱান। এতিয়া গুৰু আৰু ভগৱান যদি একেলগে থিয় হয়, তেতিয়া শিষ্যই প্ৰথমতে কাক সেৱা কৰিব? একেলগে থিয় হ'ল, গুৰু আহি থিয় হ'ল, কাষতে ভগৱানো থিয় হৈছে। শিষ্যই প্ৰথমতে গুৰুৰ চৰণ সেৱা কৰিব, তাৰপিছতে ভগৱানক সেৱা কৰিব। যদি তেওঁ গুৰুৰ চৰণ সেৱা নকৰি পেলাই ভগৱানৰ চৰণ সেৱা কৰিব, গুৰুই বেয়া নাপায়, কিন্তু ভগৱানে বেয়া পাব। ভগৱান ৰুষ্ট হৈ যাব। যিজনে মোক তোমাক চিনাই দিলে তেওঁকে তুমি অৱজ্ঞা কৰিলা। এইটো গুৰু তত্ত্ব, গুৰুৰ স্থান, গুৰুৰ মহিমা। সেইকাৰণে যিকোনো শাস্ত্ৰৰ প্ৰাৰম্ভণি হওক, যিকোনো সৎকৰ্মৰ প্ৰাৰম্ভণিত সৰ্বপ্ৰথম গুৰু স্মৰণ হয়, গুৰুৰ প্ৰতি শ্ৰদ্ধা। গতিকে গুৰুক যদি আমি সোধো, আমাৰ কৃপালু গুৰু দুজনাক যদি আমি সোধো যে হে গুৰুদেৱ, ভগৱান বেদব্যাসেতো লিখিছে সত্যম পৰম ধীমহি, তেতিয়াহ'লে এই সত্য কোন? কাক আমি ধ্যানৰ বস্তু হিচাপে গ্ৰহণ কৰিম? আপুনি যাওক গুৰুৰ ওচৰলৈকে। গুৰুটো আজিও আমাৰ মাজত বিদ্যমান হৈ আছে। কীৰ্তনত মহাপুৰুষ শংকৰ চৈতন্য স্বৰূপে, ঘোষাত মাধৱদেৱ চৈতন্য স্বৰূপে আজিও বিদ্যমান হৈ আছে। যদি যায় তেতিয়াহ'লে মাধৱদেৱে আপোনাক পৰম সত্যৰ সন্ধান প্ৰদান কৰিব। কেনেকে? হৰিষে কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দে শাশুনা মানে। হৰি কেৱল সঁচা, তাত ব্যতিৰেকে আপুনি যিমান দেখিছে সকলো মিছা। তেতিয়াহ'লে সত্যম পৰম ধীমহি, সত্যত আপুনি কাক বহুৱাব? সেই পৰম সত্য হৰিকে ধ্যানৰ মূলস্থানত আপুনি বহুৱালে। সেইকাৰণে যি তিনিটা বিশেষ শ্লোক ইয়াত উল্লেখ কৰিছে ভাগৱতৰ প্ৰাৰম্ভণিতে, তাত খুব ধুনীয়াকে কৈছে। প্ৰথমতে ক'লে আচলতে কিম ধ্যানম, কিম ধ্যেয়ম, আচলতে কাক আমি ধ্যান কৰিম, কিম ধ্যেয়ম। সেইটো কি হৈছে যে সত্যম পৰম ধীমহি। আৰু দ্বিতীয় শ্লোকত
ভগৱান বেদব্যাসে মহত্ব প্ৰকাশ কৰি কি ক'লে যে কিম গেয়ম, আচলতে আমি কি গাম, কি কীৰ্তন কৰিম, কিয় কৰিম। ইয়াত এটা খুব সুন্দৰ শব্দ ব্যৱহাৰ কৰিছে, ধৰ্ম প্ৰজ্জিত কৈতৱত্ৰু পৰম নিৰ্মৎসৰণম সতম বেদ্যম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয় উন্মূলনম শ্ৰীমদ ভগৱতে মহামুনি কৃতে কিম্বা পৰৈৰীশ্বৰ সদ্য হৃদয় অৱৰুদ্ৰতে অত্ৰ কৃতিভি শুশ্ৰুভি তৎক্ষণাৎ। অৰ্থাৎ আপুনি ভগৱানৰ গুণানুকীৰ্তন যি মুহূৰ্তত কৰিব তৎ মুহূৰ্তত আপোনাৰ হৃদয়ত আহি ভগৱান বিদ্যমান হৈ যাব। অকমানো দেৰি নকৰে, এক মুহূৰ্ত পলম নকৰাকে যি মুহূৰ্ততে আপোনাৰ শ্ৰীমুখে ঈশ্বৰৰ নাম ব্যক্ত হ'ব, সেই মুহূৰ্ততে হৃদয়ত আপোনাৰ ভগৱান আহি বহি যাব। সেইকাৰণে ঈশ্বৰৰ গুণ গাব লাগে। সেইকাৰণে কিম গেয়ম, ঈশ্বৰৰ গুণ, ঈশ্বৰৰ লীলা, ইয়াৰ ফলশ্ৰুতি কি, ইয়াৰ পৰিণাম কি? ইয়াৰ পৰিণাম এইটোৱেই যে ই তাপত্ৰয় উন্মূলনম, তিনি তাপৰ পৰা আপোনাক মুক্ত কৰিব। আপুনি আধ্যাত্মিক তাপ, আদি দৈবিক তাপ, আদি ভৌতিক তাপ, এইবোৰৰ পৰা আপুনি মুক্ত হৈ যাব। গতিকে ৩ নম্বৰটোত কৈছে কি বুলি, নিগম কল্পতৰুৰ গলিতম ফলম শুক মুখাত অমৃতম দ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসমালয়ম মুহুৰুহু ৰসিকা ভবি ভাবুকা। শেষৰটো হ'ল কি যে সমস্ত নিগমৰ কল্পতৰু সদৃশ শ্ৰীমদ ভাগৱত শুক মুখৰ দ্বাৰা যেতিয়া নিঃসৃত হৈছিল, শুক মুখৰ অমৃত সংযুক্ত হোৱাৰ পিছত এই ভাগৱত পৰম অমৃত ৰসলৈকে ৰূপান্তৰ হৈ গ'ল। এতিয়া ৰসত চতুৰ লোকসকলে মুহুৰুহু ৰসিকা, বাৰে 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 ৰসিকসকলে ইয়াক পান কৰে, এইকাৰণে যে ইয়াতকে আৰু শ্ৰেষ্ঠ বেলেগ অমৃত আৰু পৃথিৱীত নাই। গতিকে ভাগৱত শাস্ত্ৰত ভগৱান বেদব্যাসে ইয়াৰ মহত্ব প্ৰকাশ কৰিবলৈ যাওঁতে প্ৰত্যেকটো অধ্যায়, প্ৰত্যেকটো স্কন্ধ, প্ৰত্যেকটো তেওঁৰ আখ্যান উপাখ্যানৰ মাধ্যমেৰে কেৱল আৰু কেৱল ভগৱন্ত পুৰুষৰ গুণ লীলাসমূহ নিষ্কপটভাৱে বৰ্ণন কৰিছে। যি চৰিত্ৰ সুধা সিন্ধুত আপুনি মই শ্ৰৱণ কীৰ্তন কৰি তাত নিত্য স্নানপান অৱগাহন যদি কৰোঁ, তেতিয়াহ'লে 4 পুৰুষাৰ্থক তৃণ সমগণ্য কৰিব পাৰিব, আপোনাৰ জীৱনৰ সমস্ত পুৰুষাৰ্থ সাধন হৈ যাব। আৰু সেইকাৰণে ইয়াত কৈছে যে এই তত্ত্ব মই নাৰদৰ প্ৰসাদত গম পালোঁ, আৰু ভগৱান বেদব্যাসে কথা কৈছে। আৰু মুতহন্তে মহামুনি সুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কি নাজানন্ত। বহুতে ভাবে যে এই কথাটো আকৌ ইয়াত কিয় সংযুক্ত হ'ল, বিদুৰে বা ইয়াক জানে নে নাজানে, এই কথা কেনেকে আহিলে ইয়াত। প্ৰভুসকল, আপোনালোকে জানে যে দ্বাপৰ যুগত যি 3 গৰাকী ভক্ত আছিলে ভগৱানৰ, বাকী 6 গৰাকী ভক্ত, 3 গৰাকীটো ত্ৰেতাৰ যুগত। কোন কোন আছিলে? জাম্বৱন্ত, বিভীষণ আৰু হনুমন্ত, আৰু বাকী 3 গৰাকী দ্বাপৰ যুগৰ, উদ্ধৱ, মৈত্ৰেয় আৰু বিদুৰ। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নিজ মুখে ভাগৱত তত্ত্ব প্ৰদান কৰিছিল উদ্ধৱক, কেতিয়া? যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱক সমস্ত ভাগৱত তত্ত্ব ক'লে। আনকি উদ্ধৱে যিকেইটা প্ৰশ্ন নিবেদন কৰিছিলে, 24টা প্ৰশ্ন, সম কাক বোলে, দম কাক বোলে, শৌচ কাক বোলে ইত্যাদি প্ৰশ্ন কৰিছে নহয় তেওঁ, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভগৱান শ্ৰীকৃষ্ণই উদ্ধৱ মহন্তক কৈছে যে তুমি যিকেইটা প্ৰশ্ন এতিয়া নিবেদন কৰিলা, এই প্ৰশ্নকেইটাৰ উত্তৰ জানিলে তেওঁ সমস্ত ভাগৱত জানিব। অৰ্থাৎ কৃষ্ণ উদ্ধৱ সংবাদৰ যদি ভগৱান কৃষ্ণই উত্তৰ প্ৰদান কৰা উদ্ধৱৰ এই প্ৰশ্নকেইটা কোনোবাই যদি জানে, ইয়াৰ উত্তৰ হৈ যায়, তেতিয়াহ'লে তেওঁ আৰু সুকীয়াকে বেলেগে ভাগৱত জনাৰ প্ৰয়োজনেই নাই। যদি এয়াই হয়, তাৰমানে ভাগৱত ভগৱন্ত পুৰুষে স্বয়ং নিজ মুখে অত্যন্ত কৃপাৰে উদ্ধৱক বৰ্ণন কৰিছে। আৰু কাক বৰ্ণন কৰিলে? তাৰপিছতে মৈত্ৰেয় আহিলে, উদ্ধৱকটো বিদায় দিলে। উদ্ধৱক বিদায় দিয়াৰ আগত ভগৱান কৃষ্ণই কৈছে যে হে উদ্ধৱ, আজি মোৰ কাষত
তুমি যেনেকে আছা মৈত্ৰেয় আৰু বিদুৰো থাকিব লাগিছিল, কিন্তু বিদুৰটো বিদুৰতেই থাকিল, কাৰণ তেওঁতো তেতিয়া তীৰ্থ ভ্ৰমণত আছিলে। গতিকে তুমি এই কথাখিনি বিদুৰক লগ পালে ক'বা। অলপ পিছত মৈত্ৰেয় আহি পালে, মৈত্ৰেয়কো ভগৱান শ্ৰীকৃষ্ণই সমস্ত ভাগৱত তত্ত্ব প্ৰদান কৰিলে, আৰু মৈত্ৰেয়কো ভগৱান কৃষ্ণই এই কথাটো কৈছে যে হে মৈত্ৰেয়, আজি বিদুৰ মোৰ ওচৰত আহিব লাগিছিল, বিদুৰকো মই এই কথাখিনি ক'ব লাগিছিল, কিন্তু বিদুৰ মোৰ পৰা দূৰতে থাকিল। গতিকে তেওঁ আঁতৰতে থাকিল, বিদুৰ নাহিল। কিন্তু সৌভাগ্যৰ বিষয় এইটোৱেই যে তীৰ্থ ভ্ৰমণ কালত উদ্ধৱে যেতিয়া বিদুৰক লগ পাইছিলে, কৃষ্ণই কোৱা সংবাদ প্ৰত্যক্ষভাৱে উদ্ধৱে বিদুৰৰ আগত বৰ্ণন কৰিছে। মৈত্ৰেয় যেতিয়া লগ পাইছে তেতিয়া মৈত্ৰেয় এই কথা বিদুৰক কৈছে। কিন্তু প্ৰত্যক্ষভাৱে বিদুৰে যিহেতু ভগৱানৰ শ্ৰীমুখে ভাগৱত নুশুনিলে, সেইকাৰণে ইয়াত এই প্ৰশ্নটো আনিছে যে এই মহাতত্বৰ কথা বিদুৰে জানিল নে বা নাজানিল। এতিয়ালৈকে এই কথাটো আহিছে, পিছত দেখিছে যে ইয়াত জানিব বা পাব। বাৰু যিয়ে নহওক, ইয়াত কৈছে যে টীকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থক নপাৱে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক জানে যে সেইজন। কোনো টীকা ভাষ্য, কোনো ৰেফাৰেন্স, কোনো নোটছ কিবা কিবি চাই ভাগৱতৰ ব্যাখ্যা কৰাটো সম্ভৱ নহয়। ভাগৱতক তেনেকে কোনো ব্যাখ্যা কৰিব আজিলৈকে পৰা নাই। তেলে ভাগৱত কেনেকে ব্যাখ্যা কৰিব? ভাগৱতক কোনেও ব্যাখ্যা আজিলৈকে কৰিব পৰা নাই। কাৰোবাৰ শ্ৰীমুখে যদি ভাগৱত বিশ্লেষণ হৈছে, সেয়া ভাগৱত স্বয়ং নিজে নিজে প্ৰকাশিত হৈছে। হৃদয়স্থিতি হৈয়া তুমি যেন কৰিবা স্বামী ঋষিকেশ কৰিবতে নহয়, তুমি মোৰ হৃদয়ত থাকি পেলাই তোমাৰ গুণ কীৰ্তন যি ধৰণে ব্যক্ত কৰিবা সেই ধৰণে ব্যক্ত হ'ব। গতিকে আজি যে আমি ইয়াত বহি পেলাই ভাগৱত কথা কৈ আছো, ইয়াত আমাৰ বিন্দু মাত্ৰও কৃতিত্ব নাই। একো আমাৰ ইয়াত কোনো কৃতিত্বই আমি ল'ব পৰা বিধৰ নহয়। যিখিনি কথা আজি প্ৰকাশিত হ'ব লাগে বুলি ভগৱানে ভাবে, সেইখিনিহে তেওঁ প্ৰকাশ কৰিব। ইয়াত মোৰ পাণ্ডিত্যৰ কোনো মূল্যই নাই, মোৰ যদি কিবা অধ্যয়নো আছে তাৰো কোনো মূল্য নাই। ঈশ্বৰৰ ইচ্ছাতে ভাগৱত ব্যক্ত হয়। বাৰু যি নহওক, এই সন্দৰ্ভত মই আশা কৰিম যে মাধুৰ্য অকণমান আগবঢ়াব। কৃষ্ণ সংসাৰৰূপী বৃক্ষত আৰোহ হ'বলৈ গৈ ভৱসাগৰত পতিত হোৱা প্ৰত্যেক জীৱৰৰ উদ্ধাৰৰ নিমিত্তে ঈশ্বৰৰ অংশভূতা শক্তিৰে যি গুৰুৰ আবিৰ্ভাৱ হয়, প্ৰাতস্মৰণীয় আৰু চিৰবন্দনীয় সেই গুৰু পৰমেষ্ঠি গুৰু পৰাৎপৰ গুৰু সমন্বিত ভক্ত হৃদয় নিকুঞ্জ মন্দিৰাধীশ্বৰ শ্ৰীমদ ভাগৱতোক্ত ব্ৰহ্মবিদ্যাৰ লক্ষ্য স্বৰূপ, বিদ্যাহীন জ্ঞানহীন সংসাৰ পতিতজনো যিজনা ভগৱন্তৰ আশ্ৰয়ী হৈ এই ভৱসাগৰ তৰি যাব পাৰে, সেইজনা ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ চৰণ বন্দন সমন্বিত আজি যাৰ উপস্থিতিৰ বাবে সংসাৰৰ তিনিটি বোলে নিৰপেক্ষ তত্ত্ব আছে, ভকত, ভাগৱত আৰু বোলে ভগৱন্ত। এই তিনিওটিয়ে বোলে কাৰো পক্ষপাতিত্ব নকৰে। আৰু ভগৱন্ত আৰু ভাগৱতৰ মাজৰ যি সূত্ৰ, তাক ৰক্ষা কৰে ভক্তজনে। সেইবাবে ভক্তি মাৰ্গত কৰ্মগত যোগ্যতা, গুণগত যোগ্যতা, বিদ্যাগত যোগ্যতাতকৈও তেওঁৰ ভাৱ প্ৰধান যোগ্যতাক বেছি প্ৰাধান্য দিয়া হৈছে। সেইবাবে আমি কওঁ যে ভগৱন্ত ভাৱগ্ৰাহী জনাৰ্দন। সেই ভাৱগ্ৰাহী জনাৰ্দনৰ ভক্তি প্ৰাপ্তিৰ বাবে যাক মাধ্যম কৰি আমি আগবাঢ়িব পাৰোঁ, তদ অনুৰূপ সেই বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাসৱ ভক্ত বৈষ্ণৱবৃন্দ পাঠৰ আসনত উপবিষ্ট স্বয়ং সুখদেৱ স্বৰূপ পাঠেকী প্ৰভুজনা আৰু সেই পাঠৰ ক্ৰম পাৰিষদসকলক শ্ৰৱণ কৰোৱা ইতিমধ্যেই ব্যাখ্যাৰ আসনত উপবিষ্ট হৈ থকা শ্ৰী শ্ৰী উত্তৰ বেতনা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু,
সেয়া সামাজিক সম্বোধন। আৰু ভাগৱতৰ আটাইতকৈ ডাঙৰ সম্বোধন হৈছে স্বয়ং ব্যাসপীঠত অধিষ্ঠিত হৈ থকা প্ৰভুজনাৰ চৰণ কমলকে প্ৰমুখ্য কৰি ইতিমধ্যেও পূৰ্বৰ ব্যাখ্যাৰ আসন অলংকৃত কৰি যোৱা ব্যাখ্যাচাৰ্য প্ৰভুজনা, ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল, ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱ বন্ধুসকল, আৰু যাৰ সদ ইচ্ছা সৎ প্ৰেৰণাত যোৱাকালিৰে পৰা এই গৃহস্থৰ গৃহখনো স্থূল বৈকুণ্ঠ বুলি সম্বোধিত হৈছে। শ্ৰীমন ভাগৱতৰ যি ভাৱাম্বুধি প্ৰেমাম্বুধি ইয়াত উচ্চলিত হৈছে, সেই গৃহস্থ লগতে তেওঁৰ ইষ্টমিত্ৰ কুটুম্ব সমস্তজন সহিত স্বৰ অচৰ ৰূপত সবাৰে অগ্ৰত সেৱা জনোৱা হৈছে। আচলতে যদিও ব্যাখ্যা বুলি কোৱা হৈছে, ব্যক্তিগতভাৱে মই এইটো কথা স্বীকাৰ কৰি আহিছোঁ, গতিকে এতিয়া ইয়াতো স্বীকাৰ কৰিব লাগিব। মোৰ কথাখিনি আচলতে মই ব্যাখ্যা বুলি ক'ব নোৱাৰোঁ, কাৰণ দৈহিক অৱয়ৱৰ ফালৰ পৰা আপোনালোকে এটা কথা স্পষ্ট হ'ব পাৰে যে চাৰিও দিশৰ পৰা আমি ছাত্ৰ। আৰু অৱশ্যে যি স্থানত শিক্ষকে কিবা এটা বিষয়ৰ ওপৰত কথা কৈ থাকে, তাৰপিছত ছাত্ৰই ক'বলৈ নাথাকেগৈ। চাৰিও দিশৰ পৰা জ্ঞানৰ দৃষ্টিৰ ফালৰ পৰাও, স্থানৰ দৃষ্টিৰ ফালৰ পৰাও, দৰ্শনৰ দৃষ্টিৰ ফালৰ পৰাও, স্থিতিৰ দৃষ্টিৰ ফালৰ পৰাও যেতিয়া প্ৰভুৱে শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাৰ আসন অলংকৃত কৰি ইতিমধ্যেই তাৰ ওপৰত উপস্থাপন আগবঢ়াইছে, তাত আকৌ মই নতুন কিবা কথা ক'বলৈ সংযোগ কৰাটো মোৰ ধৃষ্টতাহে হ'ব। কিন্তু কি হ'ল, এতিয়া ওলালহি যে নক'লেও নহ'ব, গতিকে মানে বাধ্যতাত পৰি অকণমান নিজা বুদ্ধি অনুসাৰেহে দুই এটা কথা উপস্থাপন কৰিবলৈ চেষ্টা কৰা হ'ব। আচলতে সঁচাকৈও আজি ভবাতকৈ দিব্য সংযোগ। ভক্তি মাৰ্গত এটা বৰ ধুনীয়া দৰ্শন আছে। কৃষ্ণৰ ব্যতিৰেকে যিমান দেৱী দেৱতা আছে ন, ভগৱন্তৰ বিভূতি সমস্ত, এই সকলোৱে কিবা এটা বিচাৰিলে দিয়ে, বুজিছেনে? কৃষ্ণই একো নিদিয়ে। কৃষ্ণই সৰ্বস্ব হৰণ কৰে, থকাকণো থাকিবলৈ নিদিয়েগৈ। যিকণ বাকী আছে, এইকণ আছে নি, এইকণো মোকে দি দিয়া। সেইবাবে চাওকচোন, ভাগৱতৰ আদ্যপান্ত পৰ্যন্ত যিসকল পৰম ভক্ত হৈ গৈছে, তেওঁলোকৰ সৰ্বস্ব হৰণ হৈছে। কিন্তু এইটো বহুত ডাঙৰ দৰ্শন। অকণমান কিবা এটা পাবলৈ বোলে অকণমান কিবা এটা এৰিব লাগে, তাতকৈ বেছি কিবা এটা পাবলৈ বোলে বেছি কিবা এটা এৰিব লাগে, সকলো পাবলৈ বোলে সকলো এৰিব লাগে, সকলো পাবলৈ সকলো এৰিব লাগে। এইটো পটককৈ মানে হজম নোহোৱা কথা। কৃষ্ণ সৰ্বস্ব, যাক পূৰ্ণ আনন্দ বুলি কোৱা হৈছে, পূৰ্ণানন্দ নহয় জানো, সহজানন্দ, স্বৰূপানন্দ, তেওঁক পাবলৈ গতিকে লৌকিক সংসাৰখনত কিছু বিষয় এৰিব লগা হয়। আৰু কৃষ্ণই প্ৰত্যক্ষ কৃপা তেতিয়া কৰে। কৃষ্ণৰ প্ৰত্যক্ষ কৃপা কি বোলে? প্ৰথম হৈছে সৎসংগ। এইটো এটা আবেগ নহয়। বহুতে ভাবে এই ভাগৱতৰ কথা কৈ থকা সকলে আৰু কথা ক'বলৈ নাপায় কাৰণে এই সৎসংগকে আৰু ঈশ্বৰৰ কৃপা বুলি কয়, বাকীটো একো নাপায় সেইকাৰণে এইটোকে কৈ থাকে আৰু। কিন্তু সঁচাকৈও চাবচোন, অসমীয়াতে এটা আপ্তবাক্য আছে, যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। মই বহুত জ্ঞানপূৰ্ণ হ'ব পাৰোঁ, হয়নে? কিন্তু মোৰ সংগটো যদি বেয়া, তেতিয়াহ'লে মই বেয়া বুলিয়ে সমাজত পৰিচিত হ'ম। মই বহুত কথা জানো, মোক যদি অসৎ স্থানত আপুনি দেখি থৈ আহে, গোটেই জীৱনটো আপোনাৰ ধাৰণা সলনি নহয়। আপুনি ভাবি থাকিব, বুলিব তেওঁক সেইটো স্থানত কিয় দেখিলোঁ। তাৰ বিপৰীতে অসৎ ব্যক্তি এজনেও যদি ধুনীয়াকৈ ধুতিখন পিন্ধি পেলাই নামঘৰলৈ আহে, কোনোবাই ক'বনে এই এইজনে ভক্তি একো নাজানে, এইজনক নামঘৰত সোমাবলৈ নিদিবি, ক'ব জানো? নকয় ন। সেইকাৰণে বৈষ্ণৱৰ বেশভূষাটোৰো বহুত শক্তি আছে। চাবচোন, বাকী মানুহবিলাকে বহুত দামী দামী কাপোৰ পিন্ধে। দামী কাপোৰ কিয় পিন্ধা যায়? ব্ৰেণ্ডেড কাপোৰ যে পিন্ধে, যে মানুহৰ চকুত লাগে, হয়নে নহয়? কম দামী কাপোৰ পিন্ধিলেতো লজ্জা নিবৰণ হৈ যায়। আমাৰ 200-300 টকাত কাম হৈ যায়, হয়নে নহয়? আৰু নজনা মানুহ এজনেও বেংকলৈ ওলাই যাওকচোন, কোনোবা ধুতি এখন পিন্ধি যদি কোনোবা এজন উপস্থিত হয়, তেওঁক এটা সমীচীন দৃষ্টিৰে চায়। ক'ব এইটো বিচৰা হৈছে যে ঈশ্বৰৰ সৈতে সংযুক্ত হোৱাৰ মাধ্যম হৈছে ভক্তজন। ভক্তৰ মহিমাটো দূৰে কথা, ভক্তজনৰ যিটো বাহ্যিক বেশভূষা ন, সেই বেশভূষাটোৰে ইমান শক্তি আছে যে শাস্ত্ৰ নপঢ়া ব্যক্তিজনেও তেওঁক সমীচীন দৃষ্টিৰে চায়। আৰু আচলতে
আমি সৎসংগ কৰিবলৈ যাওঁতে যাতে মই কওঁ গুচি আহোঁ, কিন্তু আজি এজন চাৰিওফালৰ পৰা তেখেত গুৰুও হয় আৰু ভাগৱত বক্তা, ভক্ত, এই তিনিওটা সংযোগ সমাৱেশ ঘটিছে ভক্তসকলৰ লগতে। আৰু ইয়াতে সোণত সুৱগা চৰাইছে আৰু এটা কথাই, প্ৰভুৱে সেইটো মই ক'বলৈ এৰি দিলে। কি জানেনে, আজিৰ দিনটো এটা বৰ শুভ দিন, অতি শুভ দিন। শুভ দিনটোতো ঈশ্বৰে দিয়া প্ৰতিটো দিনেই শুভ, কিন্তু আজিৰ দিনটো হৈছে, অৱশ্যে চান্দ্ৰমতেতো এতিয়া জ্যেষ্ঠ মাহত প্ৰৱেশ হৈ গ'ল, কিন্তু আমি অসমত সৌৰমতে চলোঁ কাৰণ এতিয়াতো বহাগ চলি আছে ন। আজি বহাগ মাহৰ কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি। এই তিথিটোৰ এটা মহিমা আছে। কি মহিমা? এই দিনটোত ভগৱানৰ অৱতাৰ হোৱা নাছিল। এই দিনটোত কাৰ অৱতাৰ হৈছিল জানেনে? স্বয়ং নাৰদদেৱৰ। আজি নাৰদদেৱৰ জন্ম জয়ন্তী। যিজনৰ মুখৰ পৰা সমগ্ৰ ভাগৱত পৰম্পৰা, সমগ্ৰ বৈষ্ণৱ পৰম্পৰা আহিছে, যিজনৰ ব্যতিৰেকে আমি বৈষ্ণৱ মাৰ্গৰ একো কথা কল্পনাও কৰিব নোৱাৰোঁ, আজি সেইজন মহামহন্তৰ আৱিৰ্ভাৱৰ দিন, হয়নে নহয়? আজি নাৰদদেৱৰ আৱিৰ্ভাৱৰ দিনত ইমান এটা দিব্য সংযোগ ঘটিছে, গতিকে এইটো ঈশ্বৰৰ অনুকম্পা বুলিয়ে ভবা হৈছে। ময়ো ভাবি অহা নাছিলোঁ। সময় কম, কিন্তু সময় কম এইটো ডাঙৰ কথা নহয়, কম সময়ত কি সংযোগ ঘটিছে, হয়নে নহয়? ঢিপিক ঢাপাক মাৰি থকা LED লাইটটো 24 ঘণ্টা জ্বলি থকা কাম নাই, সূৰ্য খন্তেকতে উদয় হৈ গোটেইখন পোহৰাই পেলায়। এইটো ডাঙৰ কথা। কৃষ্ণ কথা সকলোৱে ক'ব নোৱাৰে। পূৰ্বৰ ব্যাখ্যাকাৰজনেও এই কথা উল্লেখ কৰি গৈছে, প্ৰভুৱে এইটো কথা উল্লেখ কৰিছে। বাসুদেৱ অংশ আছে যাৰ শৰীৰত, সিহে প্ৰকাশ হয় ঈশ্বৰৰ গুণ যত। সূৰ্যৰ ৰশ্মিয়ে যেন প্ৰকাশে সূৰ্যক, সেইমতে কৃষ্ণ তেজে জ্বলাৱে কৃষ্ণক। ব্যক্তিজনৰ বাক্য ক'ৰ পৰা ওলায়? মুখৰ পৰা ওলায়? নহয়, মুখৰ পৰা নোলায়। ব্যক্তিজন প্ৰকৃততে যি হয় তাৰ পৰা ওলায়। ব্যক্তিত্বটো যি হয় ন, সেই অনুসাৰে বাণী ওলাব। সেইকাৰণে এইটো সংস্কৃতিত বাণীৰ বহুত মৰ্যাদা আছে। বাণী শুদ্ধ হ'লে ব্যক্তি শুদ্ধ হয়, ব্যক্তি শুদ্ধ হ'লে ব্ৰহ্মপ্ৰাপ্তি হয়, হয়নে নহয়? সেইকাৰণে আমাৰ বাণী শুদ্ধৰ বাবে নামক দিয়া গ'ল। আগতে বাণীৰ মৰ্যাদা চাওকচোন, যেতিয়া হনুমন্তও গৈ ৰাৱণৰ ৰাজসভাত উপস্থিত হৈছেগৈ, ক'ব নাপায়, কৈছোঁ আৰু, আমি সাধাৰণ মানুহ এজন হোৱাহেঁতেন কুকুৰ মেকুৰীৰ পৰা আৰম্ভ কৰিলোহেঁতেন। হনুমন্তই নাই কৰা। সেই লংকেশ্বৰ, বাণীৰ মৰ্যাদা। ভগৱান কৃষ্ণ যেতিয়া সন্ধি কৰিবলৈ আহিছে, দুৰ্যোধনক ঢেৰ গালি শপনি পাৰিব পাৰে, নাই পৰা। হে কুৰু ৰাজকুমাৰ, বাক্যৰ মৰ্যাদা, হয়নে নহয়? যেতিয়ালৈকে বাণী শুদ্ধ নহয়, তেতিয়ালৈকে ব্যক্তিত্বটো শুদ্ধ নহয়। বাণী কেতিয়া শুদ্ধ হ'ব? যেতিয়া ভাৱটো শুদ্ধ হয়। অৰ্থাৎ কৃষ্ণৰ প্ৰতি যদি ভাৱটো থাকে, তেতিয়াহ'লে কৃষ্ণৰ বাণী আপোনা আপুনি ওলায়। সূৰ্যৰ ৰশ্মিয়ে যেন প্ৰকাশে সূৰ্যক। সূৰ্যক প্ৰভুৱে এইটো বৰ ধুনীয়া উদাহৰণ দিলে। সূৰ্যটোক চাবলৈ টৰ্চটো মাৰি লাভ নাই, সূৰ্যই নিজক নিজে প্ৰকাশ কৰে, হয়নে নহয়? সূৰ্যৰ ৰশ্মিহে সূৰ্যক দেখিম, ভাগৱতে নিজক প্ৰকাশ কৰে। গতিকে কৃষ্ণ কথা কেনেকৈ প্ৰকাশ হ'ব? আৰে কৃষ্ণ তেজে সেইমতে জ্বলাৱে কৃষ্ণক। ভিতৰত কৃষ্ণ তেজ থাকিব লাগিব, তেতিয়া কৃষ্ণ কথা প্ৰকাশ সম্ভৱ। এনেই মই ইচ্ছা কৰিলে কৃষ্ণ কথা কোৱাটো সম্ভৱ নহয়। আৰু তাৰ বাবে প্ৰয়োজন এজন সৎগুৰুৰ আশ্ৰয়ত আগবঢ়াটো। এইটো আৱেগ নহয় বোলে গুৰু ভক্তি কৰিব লাগে, এইটো আৱেগ নহয়। গুৰু অবিহনে এইটো স্বয়ং ভগৱন্তও কিছু ক্ষেত্ৰত ব্যৰ্থ বুলি ক'ব লাগিব। নহ'লে গুৰু শান্তিপনীৰ আশ্ৰয় লৈ তেওঁ নাযায় ন, গুৰুৰ মহিমা দেখুৱাবলৈ ন। গুৰু দেখা ঈশ্বৰ। আজি এতিয়া বিদুৰ মৈত্ৰেয় সংবাদ, হয়নে নহয়? মহিষী বিদুৰেও তেতিয়ালৈকে ভাগৱতৰ জ্ঞান পোৱা নাই যেতিয়ালৈকে মহিষী মৈত্ৰেয়ক তেওঁ আশ্ৰয় কৰা নাই। গুৰু বৰণ কৰিছে, সেইটোতো কুমাৰ সম্প্ৰদায়, যি 4 সিদ্ধৰ পৰা চলিছে, বাকী নাৰায়ণী সম্প্ৰদায়। আজি ভক্ত উদ্ধৱেও চাবলৈ গ'লেতো ভক্ত উদ্ধৱ ভগৱান কৃষ্ণৰ খুৰাকৰ ল'ৰা, কিন্তু ভাগৱতত চাওকচোন সেই কথাটো ফ'কাছ নাই হোৱা যে উদ্ধৱ ভগৱান কৃষ্ণৰ খুৰাকৰ ল'ৰা। বাৰে প্ৰতি ফ'কাছ হৈছে কি উদ্ধৱ ভক্ত। কাৰণ ভগৱন্তৰ ভক্তি কৰিবলৈ যাতে ৰিলেশ্যনটো দেখুৱাব নোৱাৰোঁ আমি। মই আমুকৰ পুত্ৰ, মই আমুক হয়, ভগৱন্তৰ সন্মুখত আমি ভক্ত। সেইবাবে অৰ্জুনক কি ক'লে? ভক্তোচিমে সখা এতি, যে তুমি মোৰ ভক্তি কৰা, কিন্তু সেই ভক্তি ভাৱটোত তোমাৰ সখা ভাৱটো জড়িত কৰা, হয়নে নহয়? কাৰণ সখা ভাৱটো এইবাবেই লাগে,
ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক নোকোৱা কথাকেইটাও নিজৰ বন্ধুবৰ্গ সখা সুহিদৰ আগত কয়, নহয় জানো? সেইবাবে ভগৱন্তৰ আগত জীৱই নিজৰ স্বীকাৰোক্তিটো প্ৰকাশ কৰাটো প্ৰয়োজন। যিকেইটা কথা সংসাৰৰ আগত আমি প্ৰকাশ কৰিব নোৱাৰোঁ, সংসাৰে কি ভাবিব, সেইকেইটা কথা গৈ ভগৱানৰ সন্মুখত প্ৰকাশ কৰিব যে প্ৰভু আপুনিতো জানেই মই পৰা নাই, গতিকে আপুনি মোক মাৰ্গদৰ্শন কৰক। গুৰুৰ প্ৰয়োজনীয়তাটো শাস্ত্ৰোক্তভাৱে বহুত ধুনীয়া উদাহৰণ। গুৰুগীতাত এটা কথা আছে যে শিৱৰুষ্টে গুৰুত্ৰাতা গুৰুৰুষ্টে ন কচ্ছন। যাৰ ওপৰত বিধি অসন্তুষ্ট হয় তেওঁক বোলে স্বয়ং সদাশিৱই ৰক্ষা কৰে, কিন্তু যাৰ ওপৰত সদাশিৱ ৰুষ্ট হৈ যায় তেওঁক গুৰুৱে ৰক্ষা কৰে। কিন্তু যাৰ ওপৰত গুৰু ৰুষ্ট হৈ যায় তেওঁক স্বয়ং সদাশিৱই ৰক্ষা কৰিব নোৱাৰে। আৰু গুৰু কিয় লাগে জানেনে? মই মাজতে সৰু অকণমান কথা প্ৰসংগ এটা টানি আনিছোঁ। ভগৱানৰ 24 অৱতাৰৰ ভিতৰত ভগৱান দত্তাত্ৰেয় এক অৱতাৰ, আৰু কোৱা যায় ভগৱান দত্তাত্ৰেয়ৰ পৰাই বোলে যোগীসকলৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো আগবাঢ়িছিল। কোৱা হয় ন, ভগৱান দত্তাত্ৰেয়ৰ শিষ্য আছিল গুৰু গোৰক্ষনাথ, গোৰক্ষনাথৰ শিষ্য আছিল গুৰু মৎস্যেন্দ্ৰনাথ। এতিয়া গুৰুৰ দুটা ৰূপত সেৱা কৰা যায়, এটা হৈছে বপু সেৱা, এটা বাণী সেৱা। বপু মানে শাৰীৰিক পৰিচৰ্যা কৰি, হয়নে? আমি প্ৰত্যক্ষ ৰূপত ভগৱানৰ ওচৰলৈ যাব নোৱাৰোঁ, সেইকাৰণে গুৰুৰ শাৰীৰিক পৰিচৰ্যা কৰা যায়। কিন্তু সকলোৰে বাবে সেইটো সম্ভৱ বা সুলভ নহয়, সেইবাবে বাণী সেৱাটো সহজলভ্য। উপদেশ, গুৰুৱে যি উপদেশ দিছে তাক পালন কৰা, তাৰ জৰিয়তে ঈশ্বৰৰ সেৱা সম্পন্ন হয়। গুৰু মৎস্যেন্দ্ৰনাথ, গুৰু গোৰক্ষনাথৰ ইমান এজন প্ৰপন্ন আছিল, যেনেকৈ মহাপুৰুষ মাধৱদেৱ। আৰে আঙুঠি পিন্ধাবলৈ যোগাৰ কৰি থোৱা কন্যাগৰাকীক গুৰু সেৱাত ব্যাঘাত জন্মিব বুলি পৰিত্যাগ কৰি দিলে, এইটো বহুত ডাঙৰ কথা। আমিতোতো সৰু সৰু বস্তুটোৰ পৰা উঠিবগৈ নোৱাৰোঁ। এতিয়া গুৰু গোৰক্ষনাথে নিজকে গুৰুৰ প্ৰতি সমৰ্পণ কৰিলে, সমৰ্পণ কৰি গুৰু শুই উঠাৰ আগতে উঠে, কাপোৰ কানি সকলো গোটাই দিয়ে, স্নানৰ বাবে জল যোগাৰ কৰি দিয়ে। এনেদৰে বহুত বছৰ পাৰ হ'ল। পাৰ হওঁতে হওঁতে মানে তেওঁ ইমান সংযমী হৈ পৰিলে যে সংসাৰৰ পোৱা নোপোৱা দুখ কষ্ট এইবিলাকে তেওঁক একো প্ৰভাৱ নেপেলায়। তেওঁ এতিয়া এটাই ব্ৰত, গুৰুৰ সেৱা। এদিন কি হ'ল, লাহে লাহে কি হ'লে, নীতি সংযমতো অকণমান অহংভাৱটো আহিবগৈ পাৰে। মানে মই পাৰিছোঁ এনেকুৱা এটা ভাৱ আহিব পাৰে ন। যেতিয়া গুৰু গোৰক্ষনাথৰ বোলে এনেকুৱা এটা ভাৱ আহিলে যে মই আজি ইমান দিনে নীতি নিয়মত আছোঁ, মই এতিয়া সংযমী হৈ গ'লোঁ আৰু, নহয় নাই? যেনেকৈ মোহিনী ৰূপ দৰ্শন কৰি মহাদেৱে ভাবিছিলে নে পৰম যোগ বোলে শুদ্ধ কৰি আছোঁ কায়া। এই ঈশ্বৰ হয়, ঈশ্বৰৰ লীলা, ঈশ্বৰৰ সেই দিব্য মোহন ৰূপত স্বয়ং মহাদেৱো মোহিত হৈ গৈছিল। এতিয়া কি হ'ল, এদিন গুৰু যাত্ৰা আৰম্ভ কৰিলে। গুৰুৰ আগে আগে শিষ্য গৈছে, আগে আগে শিষ্য গৈ আছে, পিছে পিছে গুৰু গৈ আছে, গৈ আছে, গৈ আছে, গৈ আছে। তেনেকুৱাতে এদিন গুৰুৰ ঘপককৈ মনত পৰিলে, বোলে আজি এওঁক পৰীক্ষা কৰোঁ। পৰীক্ষা কৰিবলৈ মানে বৰ অদ্ভুত পদ্ধতি এটা অৱলম্বন কৰিলে। শিষ্যজন আগে আগে গৈ আছে নহয়, গছৰ ঠাল এটা পৰি আছিল, লাহেকৈ তুলি দিলে, পিছফালৰ পৰা জাৰেপকৈ এক কোব লগাই দিলে। ইজনে থতৰ মটৰ খাই পিছফালে ঘূৰি চালে, কোনে মাৰিলে? তাৰপৰা দেখিলে বোলে গুৰুৱে প্ৰহাৰ কৰিছে, গুৰুৱে প্ৰহাৰ কৰিছে, তাত প্ৰশ্ন নাই কৰা, মিচিকে হাঁহি এটা মাৰিলে, প্ৰণাম কৰিলে, আগবাঢ়ি গৈ আছে। মানে প্ৰথমতে গুৰুৱে পাইছে মানে তেওঁ সংযম হ'ল, হয়নে নহয়? আমিতো গুৰুৱে গালি এষাৰ দিলে কিয় ক'ব, তেনেকৈ কেলৈ ক'ব? গুৰুৰ ভিতৰত দুখ গুণ বিচাৰিবলৈ লাগি দিওঁ। অসমত পণ্ডিত আছে নহয়, গুৰুসকলৰ ভিতৰতো দুখ গুণ বিচাৰিবলৈ লাগি যায়, এইটো নহয়। এতিয়া আৰু অকণমান আগবাঢ়ি গ'ল, যোৱাৰ পিছত আকৌ এক কোব লগাই দিলে। তেতিয়াও পিছলৈ ঘূৰি চালে, গুৰুৱে প্ৰহাৰ কৰিছে, একো নক'লে। তেতিয়া ভাবিলে গুৰুৱে এনেকৈ কাম নহ'ব, আৰু গৈ আছে, 3 নম্বৰ কোব লগাই। 3 নম্বৰ কোবৰ পাছত মানে বিষাইছেও নহয় সেইজনৰ, গা জোৰে কোব বাঢ়ি দিলে। তেতিয়া কৈছে আৰু গুৰুজন, আপুনি যাৰ পৰীক্ষা কৰিবলৈ প্ৰহাৰ কৰি আছে, তেওঁ এইটো কোৱা নাই কিন্তু যে মই আজি ইমান দিনে গুৰু সেৱা কৰি কৰি ইমান নীতি সংযমী হৈ পৰিল। তেওঁ এইটো কথা কৈছে যে আপোনাৰ কৃপাত সেইজন কাহানি বাই গুচি গ'ল। কথা ধৰিব পাৰিছেনে? তেওঁ এইটো কোৱা নাই যে মই নিজে নীতি সংযমত পাৰিলোঁ, যে আপোনাৰ কৃপাত যিজনে ৰিয়েকশ্যন দিলে, দিয়া ব্যক্তিত্বটো আছিল, আপোনাৰ কৃপাত সেইজন কাহানি বাই গুচি গ'ল। ইমানখিনিলৈকে ঠিকেই আছিল। এইষাৰ যেতিয়া শুনিলে, তেতিয়া এচাৰিডাল পেলালে, এক চৰ লগাই দিলে। তেতিয়া ইজনেও ভাবিছে, এতিয়া আকৌ মোক চৰটো কিয় মাৰিলে? তেতিয়া গুৰুৱে কৈছে, সেইজনহে গুচি গ'ল, এইজনটোতো আছে, হয়নে নহয়? মানে মই সহনশীল হ'লোঁ, সেইটো ঠিকেই আছে, কিন্তু মই যে ভাবি আছোঁ মই সহনশীল হ'লোঁ, মই সহনশীল হ'লোঁ, এইটোতো অকণমান অহংকাৰ, হয়নে নহয়? সেইজনটোতো আছে, অহংকাৰটো ইমান পিক লেভেললৈকে থাকে, সেইকাৰণে গুৰুক লাগে ওপৰত, যাতে
মোৰতো দুখাই থাকে। নহ'লে আকৌ মই জানিছোঁ, মই কেতিয়াবা ভক্তও ভগৱান হ'বলৈ আৰম্ভ কৰে, সেইদিনা আকৌ ভগৱানৰ সন্মান নাথাকেগৈ, হয় নে নহয়? নিজকে অৱতাৰ বুলি ডিক্লেয়াৰ কৰি দিয়ে নহয়, হৈ যায়। সেইকাৰণে এটা পৰম্পৰাত আগবঢ়াটো প্ৰয়োজন। ভাগৱতে এটি পৰম্পৰাত পাইছে। আনকি নাৰদদেৱেও যেতিয়া ব্ৰহ্মাদেৱৰ পৰা ল'বলৈ কৈছে, ভাগৱত যেতিয়া নাৰদদেৱক দিছে, হয় নে? তমি তৎ বিপুলী কৰোঁ, যে মই তোমাক এই নাৰায়ণ প্ৰদত্ত চতুশ্লোক দিছোঁ, তুমি ইয়াক আৰু বিস্তাৰ কৰি দিয়া। নাৰুধ্যতে ইতি নাৰদঃ, যাৰ নিৰন্তৰ শৰীৰ চিন্তনত কোনো ৰোধন নাই। এনেকুৱা নহয় বোলে কৃষ্ণ 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 মুখেৰে গৈ থাকে, নহয়। এইটোতো শব্দ উচ্চাৰণ। কৃষ্ণ নাম জপ, নাম চিন্তনৰ আটাইতকৈ উত্তম পৰ্যায় কি? সেই নাম যেতিয়া শ্বাস প্ৰশ্বাসৰ সৈতে জড়িত হৈ যায়, অজপ আজপ, নহয় জানো? তেতিয়া নাম প্ৰত্যক্ষ ৰূপত উচ্চাৰণ কৰিব লাগে, শ্বাস প্ৰশ্বাসত চলি থাকে। সেইজন হৈছে নাৰদদেৱ। তেওঁ ৰোধন নাই শৰীৰ চিন্তনত। সেইবাবে প্ৰথম এজন সৎসংগৰ শুদ্ধ ভক্তৰ আশ্ৰয়। শুদ্ধ ভক্তৰ কৃপা হ'লেহে গুৰুৰ কৃপা, গুৰু কৃপা হ'লেহে ইষ্ট কৃপা। ইয়াতো সেইবাবে ভক্তৰ আশ্ৰয়। তাৰ জৰিয়তে সৃষ্টি প্ৰকৰণ আৰম্ভ হৈছে। গতিকে মই ইয়াকে কৈছোঁ, পৰৱৰ্তী আৰু প্ৰভু আৰু পাঠক প্ৰভুৱে আগবঢ়াই। কৃষ্ণ।